সকল জীৱৰ বিলাই কৃষ্ণে নাৰাখিলে আৰু ৰাখোতা যে নাই থাকিব নাৰী হৃদয়ত পূৰ্ণানন্দ হৰি হয় আশা তেখে আছো কথম অভিপ্ৰাণ হৰি আশা তেখে আছো কথম অভিপ্ৰাণ হৰি কৃষ্ণ কৃষ্ণ ওম পাঠায় প্ৰতিবুদ্ধাং ভগৱতে নাৰায়ণে স্বয়ং ব্যাসেন কণ্ঠিতা পুৰাণ মুনিনা মধ্য মহাভাৰত মদৈতা মৃতবৰ্ষিণ ভগৱতী মস্তাদশ ধ্যানী অম্ব তাম সুনন্দ ধ্যামী ভগৱদ্গীতে ভৱেদ্ৰে নিয়ম নমো হস্তুতে ব্যাস বিশাল বুদ্ধে ফুল্লাৰ বৃন্দায় পত্ৰ নেত যেন তয়া ভাৰত দৈল পূৰ্ণ প্ৰজ্বলিত জ্ঞানময় প্ৰদীপ প্ৰপন্ন পাৰিজাতায় দ্ৰুতে বেতে কৃপা নায় জ্ঞান সমুদায় কৃষ্ণায় গীতামিতে দুহেই নমঃ সৰ্ব উপনিষদো গাব দুগ্ধা গোপাল নন্দ পাৰ্থ বচহুদি ভোক্তা দুগ্ধ গীতা মিতং মহৎ বসুদেৱ হুতং দেৱং কংসং সাধুৰং মৰ্দনং দেৱকী পৰমানন্দ কৃষ্ণং বন্দে জগৎগুৰুং ভীষ্ম দ্ৰোণ তথা জয় তথা জলা গান্ধাৰ নিৰুৎপলা শৈল গাহুতি কৃপণ বহুনী কৰ্ণন বেলা কুলা অস্বস্তমা বিকৰ ঘোৰ মকৰা দুৰ্জনা বৰ্তিনী ফূৰ্তিনা খলু পাণ্ডৱ ৰণ নদী কৈৱৰ্তকে কেশৱ পাৰশৈৰ্য বচ সৰোজ মমল গীতাধ গন্ধোৎকটং নানা খ্যানকৰং ঘূৰি কটা সংকুত বুধিতম লোকে সজ্জন শত পৰৈ ৰহ ৰহ প্ৰিয়ম মুদ্ৰ ভূয়াত ভৰত পংকজ কলিমল পৰং চিনং সেয়সে মুখং কৰ্তি বাসনং কুংকুলং ঘৰতে গিৰিম যত্তি পাত মহম্বন্দে মাধৱম যত ব্ৰহ্মা বৰুণ ৰুদ্ৰ মৰুত স্তন্তন্তিতে বৈষ্ণৱৈ বেন্দু বেদৈ সাংগ উপনিষদি গায়ন্তী যম সমগহা ধান অৱস্থিত তদ গতন মনসা পশ্যন্তি যম যোগিনো জৈষ্ঠস্তন্য বিদু সুৰা সুৰা গণা দেৱাই তস্मै নমঃ নাৰায়ণং নমস্কৃতং নৰসৈবং দেৱী সৰস্বতী তত জয় মুদিৰ এতিয়া পাৰ্থয় প্ৰতিবোধান পাৰ্থই সুধিছে কৃষ্ণই কি কৈছে কৈ আছে এই কোনখন এখন কি বুলি কয় এখন শ্ৰীকৃষ্ণ গীতা কোনে কৈছিলে কৃষ্ণই কৈছিলে কোনে শুনিছিল অৰ্জুনে সুন্দৰ এখন কেতিয়া হৈছিলে কুৰুক্ষেত্ৰ যুদ্ধৰ প্ৰথম দিনাখন ফাৰ্ষ্ট দিনা এইখিনি হ'ল এখন কৃষ্ণ গীতা বুলি কয় এই প্ৰথমে গুৰুক নমস্কাৰ কৰোঁ হীৰা দিয়া চৰণ যাৰ উপদেশে জ্ঞানক প্ৰকাশে ওহ গুচয় বিদ্যা যতয়ে ৰাম ৰাম এতিয়া গুৰু প্ৰথম গুৰু কোন জানা কোন পিতৃ আৰু মাতৃ এতিয়া তুমি ভাবছা বা আমি ভাবছিলো মাক লেগে খং উঠিছিল দেউতা লেগে খং উঠিছিল সুখ নেদে কিন্তু আচলতে সেইটো ভালৰ কাৰণে যে তোমাৰ কেনেকৈ ভাল হয় সেইটো পিতৃ মাতৃৰ চিন্তা বেলেগ চিন্তা আৰু আপোনাৰ গতিকে কিবা ক'লেও দেউতাই কিবা ক'লেও মায়ে কিবা ক'লেও কোনো কাৰণত যাতে খং নকৰা আৰু এই বিশেষত মানুহজনে তাৰমানে মুখখন গোন্ধ থাকিলে কি হয় এই চবৰে ঘৰখন অশান্তি থাকে গতিকে অলপমান হাঁহি তামচা ফূৰ্তি কৰি থাকি কিবা খাব পাৰিলি নহ'লে সদায় না আগতে বৰ বহুত ধুনীয়া হাঁহা আছিল আজি এই কিছুদিনৰ পেহে অলপমান মই গ্ৰহই পাইছি নেকি গ্ৰহই পাইছি নেকি আৰু ফ্ৰী হাঁহিটো ফ্ৰী হোৱা নাই মানে কিবা টেনশ্যন লৈ থাকে তাত চাহি দিবি একো নাই এ ৰাম শুদ্ধ শতমতী কৃষ্ণ ভগৱতী পাদৱ বেনিষ্ঠা ছদ্ম বেশ ধৰি মহাভাগৱত
পাইছেনে? ক'ত দেখিছা? ক'তোৱে দেখা নাই? কিয়? ফটোটো দেখা নাই? কি কেনেকুৱা দেখিছা কৈছোঁ? ন হ'লেওতো এটা ৰূপ আছে কৃষ্ণ, ৰূপটো হ'ল কেনেকুৱা? তাৰ কালাৰটো কেনেকুৱা? বাছ মানে কৃষ্ণ কালাৰ, আকাশী কালাৰ, সেউজীয়া। তেওঁৰ হাতকেইখন কোনোবা হাতত 2খন আছে, কোনোবাত 4খন আছে। মূৰত কি থাকে? ময়ূৰা পাখি থাকে, নহয়নে? মুখখন কেনেকুৱা বস্তু? মুখখন কেনেকুৱা? পিচিকিয়া হাঁহি থাকে, হয়নে? এই কথাটো কৈছে যে কৃষ্ণ কৈছে কৃষ্ণক তুমি দেখা নাই, আমি ফটোত দেখিছোঁ, কিন্তু কৃষ্ণক দেখা নাই। কিন্তু কৃষ্ণক দেখিছা। আজি কোন আহিছে তোমাৰ ঘৰত? কৃষ্ণ আহিছে। তেওঁ কৃষ্ণ, তুমি ভাবিব লাগিব। তাৰমানে এইসকল যিসকল তোমালোকে নিমন্ত্ৰণ দিছে, এইসকল আজি ভগৱান বাসুদেৱ বুলি ভাবিব দিছে। এই ৰাম কায় বাইক মনে গুৰুৰ চৰণে নতি কৰোঁ থাকি দূৰে, চুম্বক মণিৰ সমীপ পায়া, ও লোহা যে নমতে ঘূৰে কি কেইমিনিট 8 মিনিটমান 10 মিনিটমান কৰি দিয়া হ'ব, বেছি নালাগে। আৰু পাছত এটা কৰি দিম, দুটামান কৰি দিম।